আগফালৰ পৰা এখন গাড়ী আহি পেলাই দাদাক মাৰিব লৈছিলে মই হাতত ধৰি কিবাকে টানি পেলাই বচালো বয়ান দুখ পালো দাদাই হাতত আৰু মূৰত দুখ পাইছে তোমালোকে যে মোৰ লগত এনেকুৱা কৰিবা মই কেতিয়াও ভবা নাছিলো আৰে তোমাৰ হৈছে কি তৃষ্ণা মই তোমাৰ মাহী হয় তুমি বিপদত পৰা কথাটো মই একেবাৰে ভাবিব নোৱাৰো মই এতিয়া কাকো বিশ্বাস নকৰো না তোমাক না ৰক্তিমক না আন কোনোবাক স্যার ও ৰাজ আহা বহা স্যার কৃষ্ণ স্যার এতিয়া কেনেকুৱা অলপ ভাল পাইছেনে সেইটো তোমাৰ বাবে প্ৰয়োজনীয় নহয় তোমাক মায়ে ইয়ালৈ আহিবলৈ মানা কৰা নাছিল জানো কিয় আহিছা মা কিছুমান মুখ এৰিব নোৱাৰে যে সেইকাৰণে আহি থাকে ৰাজ নাহিবলৈ মই এতিয়ালৈকে বাধা দিয়া নাই মই জীয়াই থকালৈ সি আহি থাকিবই মই আচলতে কৃষ্ণ ছাৰৰ খবৰ ল'বলৈ আহিছিলোঁ সেইটোতো আপুনি ফোন কৰিও ল'ব পাৰিলে হয় কাকলি মই কি কৈছোঁ তুমি নুশুনিলা ৰাজ মোৰ অফিচৰ মানুহ সি অফিচৰ কামতো আহিব পাৰে অফিচৰ কৰ্মচাৰী হিচাপে মালিকৰ খবৰ লোৱাটো তাৰ দায়িত্ব এইবাৰ মোক কিয় এৰেষ্ট কৰিছে সি আকৌ কি কৰিলে কৃষ্ণক এটেম্প টু মাৰ্ডাৰৰ কেছত ইয়াক এৰেষ্ট কৰা হৈছে এইবাৰ আমাৰ হাতত যথেষ্ট প্ৰমাণ আছে কেনেকুৱা প্ৰমাণ তই কৃষ্ণক গাড়ীৰে খুন্দিয়াই মাৰিব খোজোতে কৃষ্ণই মূৰত আঘাত পাইছে ৰক্তিম ইয়াক লৈ আহক আহক ৰাজ তুমি এইবোৰ ধৰি নাথাকিবা হয় ছাৰ মই বুজি পাইছোঁ ৰাজ চাহকাপ খাই লোৱা আপুনি বেছি চিন্তা নকৰিব ছাৰ কৃষ্ণ ছাৰ সোনকালে ভাল হ'ব আমিও তাকেই। সেইটোৱে বিচাৰোঁ নহ'লে যে ঘৰখনৰ পৰিৱেশটোৱে ভাল নালাগে তেওঁ সোনকালেই সুস্থ হ'ব খুৰী মোৰ সম্পূৰ্ণ বিশ্বাস আছে ছাৰে মূৰত বেছি আঘাত পোৱা নাই তথাপি মোৰ মতে ছাৰক এবাৰ বাহিৰত দেখুৱাই অনাটো ভাল হ'ব তুমি ঠিকেই কৈছা হয় দাদা কৃষ্ণক এবাৰ বাহিৰলৈ নিলে ভাল হ'ব ময়ো ভাবিছোঁ হয় দেউতা ময়ো যাম লগত তুমি যাব নোৱাৰা ফণী আৰু বিনীতা যাব অঁ কাকলিকো লৈ যাব পাৰা তাই গ'লে সুবিধাহে হ'ব কাৰণ তাই মেডিকেল পঢ়ি আছে কাকলি মেডিকেলৰ ষ্টুডেণ্ট নহয় এটা কি এইবোৰ তুমি কি কৈছা মই ঠিকেই কৈছোঁ দেউতা কি ঠিকেই কৈছা মিছাতে মোৰ বোৱাৰীজনীক দুখ নিদিবা কোনে ক'লে তোমাক মোৰ ছোৱালীয়ে মেডিকেল পঢ়া নাই বুলি কথা অলপ চাই চিতি ক'বা চবকে তোমাৰ নিচিনা মিছলীয়া বুলি ভাবিছা নেকি কি প্ৰমাণ আছে আপোনাৰ হাতত যিটো বেটছত তুমি মেডিকেলৰ এডমিশ্যন লোৱা বুলি কৈছিলা সেই বেটছৰ আটাইকেইজন ষ্টুডেণ্টৰ লিষ্ট মোৰ হাতত আছে আৰু তাৰ মাজত আপোনালোকৰ বোৱাৰী কাকলিৰ নামটো নাই চৰি ৰবি অঁ কওকচোন এই তৃষ্ণা ক'ত অঁ মই নাজানো ৰুমত চাইছিলোঁ তাই ৰুমত নাইচোন এই ওচৰতে ক'ৰবাত ওলাই গৈছে নেকি যাওক দিয়ক ইমান দিনে তাই বন্দী হৈ আছে আজি অকণ মুকলিকৈ ফুৰিবলৈ মন গৈছে চাগে তুমি ইমান কেয়াৰলেছ কেনেকৈ হ'ব পাৰা তাইক এতিয়া ওলাই যাব দিব নালাগিছিল নহয় তুমি অলপমান মন কৰি থাকিব লাগিছিল আৰু তাই কেনেকুৱা অৱস্থাত জেলৰ পৰা ওলাই আহিছে তুমিতো জানাই তাইৰ মেণ্টেল অৱস্থা ভাল নহয় তাৰপাছতো তুমি তাইক মই বুজি পাইছোঁ আপোনাৰ চিন্তা হৈছে কিন্তু তাইৰোতো মন যায় দিয়কচোন কিমান দিন বন্দী হৈ আছে নিজৰ ঘৰখনলৈ আহিছে অকণ মুকলিকৈ ফুৰিবলৈ মন গৈছে চাগে তথাপি তাইক তুমি এনেকৈ ওলাই যাবলৈ দিব নালাগিছিল ৰাজ ছাৰ তুমি এতিয়া যোৱা মই তোমাৰ লগত পিছত কথা হ'ম হ'ব ছাৰ আইতা আহিছোঁ যোৱা সাক্ষী তুমি যে কাকলিৰ বিষয়ে ইমান ডাঙৰ কথা এটা কৈছা তাকেতো কথাটো যদি মিছা হয় বিপদ কিন্তু তোমাৰেই তোমাৰ হাতত কিবা প্ৰমাণ আছে জানো প্ৰমাণ নোহোৱাকৈ মই একো কথাই নকওঁ আইতা
মেডিকেল ষ্টুডেণ্টৰ 5 ইয়াৰ্ছৰ লিষ্ট মোৰ হাতত আছে আৰু তাত ক'তোৱে কাকলিৰ নাম নাই। সেইখন লিষ্ট মিছাও হ'ব পাৰে আৰু কাকলে ইমান ডাঙৰ মিছা কথা এটা আমাৰ পৰা কিয় লুকুৱাব? তুমি তোমাৰ দুখ ঢাকিবলৈ কাকলিৰ ওপৰত দুখ জাপি দিয়া নাইতো। মই মিছা নাই কোৱা আইতা, আৰু কাৰো ওপৰত মই একো দোষো জাপি দিব চেষ্টা কৰা নাই। যি কৈছোঁ সঁচা কৈছোঁ। মানি ল'লো তোমাৰ হাতত যে প্ৰমাণ আছে, কিন্তু তুমি তাইৰ হৈ কিয় ইনভেষ্টিগেশ্যন কৰিব বিচাৰা? প্ৰশ্ন মোৰো একেটাই, কাকলিৰ ইনভেষ্টিগেশ্যন কৰিবলগীয়া হ'ল কিয়? কি কৰিছিল তাই? কাক বিশ্বাস কৰিম, কাকলিক নে সাক্ষীক? নাই নাই, ইমান এটা মিছা কথা অন্ততঃ কাকলিয়ে ক'ব নোৱাৰে। নিশ্চয় সাক্ষীয়ে মিছা কথা কৈছে। নাই, সাক্ষীয়ে কেতিয়াও মিছা কথা ক'ব নোৱাৰে। ইয়াত নিশ্চয় কিবা ৰহস্য লুকাই আছে। মোৰ সাক্ষীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। মই তাইৰ লগত অকলশৰে কথা পাতিব লাগিব। মই কাকলিক এইখন ঘৰ ধ্বংস কৰিবলৈ কেতিয়াও নিদিওঁ। মই আৰু বেছিকৈ প্ৰমাণ গোটাব লাগিব, যাতে এইবাৰ তেওঁ কোনো পথ্যে হাৰি যাব নোৱাৰে। হ'ব দিয়া, ইমান কান্দি নাথাকিবাচোন। আমাৰ সম্পূৰ্ণ বিশ্বাস আছে তোমাৰ ওপৰত। তুমি যে মিছা কথা নোকোৱা। মই এটা কথা বুজি পোৱা নাই, বৌয়ে তোমাৰ বিষয়ে প্ৰমাণ গোটাবলগীয়া হ'ল কিয়? কি কাৰণ থাকিব পাৰে? নে তুমি বৌক কিবা কৈছিলা? মই কাকো একো কোৱা নাই। তাই সাহস ক'ত পালে লিষ্ট গোটাবলৈ? তুমি এটা কাম কৰা কাকলি, তুমি পঢ়া ইনষ্টিটিউটৰ তোমাৰ এডমিশ্যনৰ ৰেজিষ্টাৰ কপিখন লৈ আনি তাইক দেখুৱাই দিয়া। তাই নিজকে কি বুলি ভাবিছে? সেইটোতো মোৰ প্লেনো হ'ব পাৰে। আজিকালি টকা দিলে ৰেজিষ্টাৰ কপি কি সকলোবোৰে সলনি কৰিব পাৰি। মোৰ চব শেষ হৈ গ'ল মা। ইমান দিনে কৰা কষ্টৰ ফলত এইটো বদনামৰহে ভাগি হ'বলগীয়া হ'ল। বাবাক মাৰিব বিচৰা গোটেইখিনি প্ৰমাণ পোৱাৰ পিছতো তুমি কৈছা একো কৰা নাছিলা? কি মিছলীয়া ছোৱালী তুমি। মই কৰিছিলোঁ, কিন্তু মই কৃষ্ণক মাৰিবলৈ একো কৰা নাছিলোঁ। মই সাক্ষীক মাৰিবলৈহে কৰিছিলোঁ। এইবোৰ কি হৈছে কাকলি? সাক্ষীয়ে তোৰ বিৰুদ্ধে প্ৰমাণ গোটাবলৈ ক'ত সাহস পালে? আৰু তাই এইবিলাক কথা গম পালে কেনেকৈ? সাক্ষীয়ে মোৰ পিছা কৰিছিলে। যেতিয়া মই বৰষাৰ লগত কথা পাতি আছিলোঁ, তেতিয়া তুমি এটা প্লেনিং কৰি এখন ঘৰলৈ বোৱাৰী হৈ আছা। অঁ হৈছোঁ, কিন্তু কি কৰিব আপুনি? প্ৰমাণ কেনেকৈ কৰিব? প্ৰমাণ কৰিবলৈ গ'লে ওলোটাই আপোনাক মই সেইখন ঘৰত থাকিব নোৱাৰা কৰিম। মোৰ পিছত এনেকৈ লাগি থাকিলে বিপদ কিন্তু আপোনাৰেই হ'ব। আপুনি মোক একো কৰিব নোৱাৰে। চেলেঞ্জ কৰিছোঁ আপোনাক মই। কি? তই ইমান মূৰ্খ? তই তাইক লুকাই চুকুৱাই লগ কৰিব নোৱাৰিলি? এতিয়া সাক্ষীয়ে কি কৰিব সেইটো ভাবিহে ভয় খাইছোঁ। তেতিয়াতো মই তাইক দম দি মুখ বন্ধ কৰাইছিলোঁ। ভাবিছিলোঁ তাই একো কৰিব নোৱাৰিব, কিন্তু সেইটো মোৰ ভুল আছিল। যি দেখিছোঁ তাইৰ পৰা অলপ বাচিয়ে চলিব লাগিব। কিন্তু মই কথা এটা বুজি নাপালোঁ, তাই মোৰ কোচিং চেণ্টাৰৰ কথাবোৰ গম পালে কেনেকৈ? তাই পানী তলৰ কাঁইট, অলপ সাৱধানে থাকিবি। তই আচলতে ডক্টৰে সাক্ষীক দিয়া ৰিপৰ্টটো ঘৰত সঁচা বুলিয়ে ক'ব লাগিছিল। ভুল কৰিলি তই। মা,
তেতিয়া মই তাইক বচাইছিলোঁ তাৰ কাৰণ আছিল যাতে তাই মোৰ কথা কাকো কৈ নিদিয়ে কিন্তু তাই মোৰ বিশ্বাস ভাঙিলে নেৰিম মই তাইক সহজে ইয়াৰ শাস্তি তাই পাব লাগিব শাস্তি মই নাপাওঁ আইতা শাস্তি কাকলিয়ে পাব তুমি কাকলিৰ বিষয়ে ইমান ডাঠি কেনেকৈ ক'ব পাৰিলা তোমাৰ হাতত থকা প্ৰমাণ এইটো যথেষ্ট নহয় কি ঠিক এয়া তোমাৰ প্লেনো হ'ব পাৰে তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে কিন্তু একো প্ৰমাণ নোহোৱাকৈ কাকলিক দোষী বুলি ক'ব নোৱাৰি মই বুজি পাইছোঁ দেউতা আইতা আজি মোক আপোনালোকে বিশ্বাস কৰা নাই কাৰণ মোৰ হাতত উচিত প্ৰমাণ নাই যিদিনাখন মোৰ হাতত উপযুক্ত প্ৰমাণ আহিব সেইদিনাই মই কাকলিৰ দুমুখীয়া চৰিত্ৰ আপোনালোকৰ আগত উদঙাই দিম আৰু তেতিয়া আপোনালোকে নিজেই বিচাৰ কৰি ল'ব কোন সঁচা আৰু কোন মিছা প্ৰমাণ পিছত দিবা আগে তাইৰ বিষয়ে কি ক'বলগীয়া আছে সেইটো কোৱা দেউতা আইতা সাক্ষী হাউ ডেয়াৰ টু কাম হিয়াৰ বাইদেউ হয় আপোনাৰ লগত অকণমান কথা পাতিব পাৰিম নেকি বাৰু কওকচোন আপুনিতো জানেই ৰক্তিমক পুলিচে লৈ যোৱাৰ কথা এতিয়া আপুনি কিবা এটা উপায় কৰি ল'ৰাটোক জেলৰ পৰা উলিয়াই অনাৰ ব্যৱস্থা কৰক মানে আপুনিহে পাৰিব তাক বচাব নহ'লে সি ডাঙৰ কেছত ফচি যাব বাইদেউ ইমান টেনশ্যন কিয় লৈছে ফণিদাহঁততো আপোনালোকৰ ৰিলেটিভ হয় তাত গৈ কথাটো ক'লেই হ'ল হয় কিন্তু কি কওঁ মই একো ভাবিয়ে পোৱা নাই ক'লেই হ'ল ৰক্তিমক এৰেষ্ট কৰিবলগীয়াকৈ সি একো দুখৰ কাম কৰা নাই কিন্তু কেনেকৈ যাওঁ তেওঁলোকেতো এতিয়ালৈকে গম নাপায় ৰক্তিমে এইটো কাম কৰিছে বুলি আৰু কথাখিনি জনাৰ পাছত মোক তেওঁলোকে একেবাৰে ক্ষমা নকৰিব এনেইতো দাদাই মোক বেয়াই পায় আৰু এতিয়া তেন্তে এতিয়া মই কি কৰিব পাৰোঁ আপুনি যেনে তেনে কিবা এটা ব্যৱস্থা কৰি ল'ৰাটোক জেলৰ পৰা উলিয়াই অনাৰ ব্যৱস্থা কৰক বাইদেউ কেনেকৈ আকৌ মই কিবা এটা কৰিম আপোনাৰ ল'ৰাই দুখৰ কাম কৰিছে আৰু মই তাক ইমান বাধা দিয়া স্বত্তেও সি মোৰ কথা নুশুনিলে এতিয়া মই কি কৰিব পাৰোঁ চৰি এইবিলাকৰ মাজত মোক নুসুমুৱাব বাইদেউ বাইদেউ আহা আপুনি যাব পাৰে আইতা তুমি এইখন ঘৰত ভৰি দিয়াৰ সাহস ক'ত পালা আজি যি হৈছে চব তোমাৰ কাৰণে হৈছে কোনখন মুখ লৈ তুমি আমাৰ ঘৰলৈ আহিছা এনেকুৱা এটা বেয়া কাম কৰাৰ পিছতো তুমি কেনেকৈ ভাবি ল'লা যে আমি তোমাক ঘৰত সোমাবলৈ দিম ওলাই যোৱা এতিয়াই ওলাই যোৱা ইয়াৰ পৰা শনিয়ে কি কৈছে শুনা নাই ওলাই যোৱা আৰু কেতিয়াও নাহিবা ইয়ালৈ আপোনালোকে মোক যি মন যায় ক'ব পাৰে মই বেয়া নাপাওঁ কিন্তু তোমাৰ কোনো কথাই আমি শুনিব নিবিচাৰোঁ জেলৰ পৰা আহিছা আকৌ ভৰাই থোৱা ক্ষমতা মোৰ আছে আচলতে মই একো কৰা নাছিলোঁ অংকল কি কৈছা বাবাক মাৰিব বিচৰা গোটেইখিনি প্ৰমাণ পোৱাৰ পিছতো তুমি কৈছা একো কৰা নাছিলা কি মিছলীয়া ছোৱালী তুমি মই কৰিছিলোঁ কিন্তু মই কৃষ্ণক মাৰিবলৈ একো কৰা নাছিলোঁ মই সাক্ষীক মাৰিবলৈহে কৰিছিলোঁ কিন্তু কিলাৰে ভুলতে কৃষ্ণক গুলিয়ালে কি কাৰণে তুমি সাক্ষীক মাৰিবলৈ বিচাৰিছিলা তাই তোমাৰ কি ক্ষতি কৰিছিল কাৰণ মই কৃষ্ণক ভাল পাওঁ কি অনিহঁতৰ ঘৰখনৰ লগত আমাৰ কোনো সম্পৰ্ক নাই আৰু তুমি যাতে সিহঁতৰ লগত সম্পৰ্ক নাৰাখা নহ'লে কিন্তু মই হ'ব ৰ'বচোন মই তাইক বুজাওঁ তুমি মাত নামাতিবা তোমাৰ কাৰণে এইবোৰ হ'বলৈ পাইছে মই যি দেখিছোঁ কাকলিয়ে তাইৰ লগতে মোকো ফচাইহে এৰিব মই ঘৰলৈকে যাওঁগৈ নেকি চেহ যাবও মন নাযায় নহয় ইমান ভাল বস্তু খাই থাকিব পাইছোঁ তাততো এইবোৰ নাপাওঁৱেই নাযাওঁৱেই নেকি নাই নাই ডাঙৰ বিপদ এটা নোহোৱাৰ আগতে ইয়াৰ পৰা যোৱাটোৱেই ভাল হ'ব মা কি হ'ল কাপোৰ জাপি আছ যে তাৰ মানে তই যাওঁগে যাওঁগৈ আৰু দে কিমান দিননো থাকিম আৰু
সেইটো কথা নহয়, তই ইয়াৰ পৰা ভয়তহে যাব ওলাইছ। নহয় তইহে ভাবিছ। মই যি বুলিয়ে নাভাবোঁ সেইবোৰ পিছত হ'ব। এতিয়া মোৰ কথাটো শুন, তই ইয়াৰ পৰা কলৈকো যাব নালাগে। সাক্ষীবাক এইখন ঘৰৰ পৰা উলিয়াই পঠোৱাৰ প্লেন মই পাই গ'লোঁ। কি? কেনেকৈ? ৰহ, এতিয়াই নকওঁ। Just wait and watch. কৃষ্ণা, তুমি কালি ফণিহঁতৰ ঘৰলৈ গৈছিলা? কিয় গৈছিলা সেইখন ঘৰলৈ? ফণিহঁতৰ ঘৰখনৰ লগত আমাৰ কোনো সম্পৰ্ক নাই, আৰু তুমি যাতে সিহঁতৰ লগত সম্পৰ্ক নাৰাখা, নহ'লে কিন্তু মই... হ'ব ৰ'বচোন, মই তাইক বুজাওঁ। তুমি মাত নামাতিবা, তোমাৰ কাৰণে এইবোৰ হ'বলৈ পাইছে। চোৱা, আগলৈ যদি সিহঁতৰ লগত তুমি সম্পৰ্ক নাৰাখা, নহ'লে কিন্তু মই তোমাক আকৌ বেংগলোৰলৈ পঠিয়াই দিম। মই আহোঁ এতিয়া। তুমি চিন্তা নকৰিবা, মই দেউতাৰক বুজাম। দেউতাক তুমি নালাগে, ময়ো বুজাব পাৰিম। কিন্তু কথাটো হ'ল যে যিটো ভিডিঅ'ৰ কাৰণে মই জেললৈ যাবলগীয়া হ'ল, সেই ভিডিঅ'টো কৰিছে কোনে? সাক্ষীয়ে। নাই নাই, সাক্ষীয়ে কিয় এইটো ভিডিঅ' কৰিব পাৰে। কি জানি তাই জানিছিল মই কৃষ্ণক ভাল পাওঁ বুলি, আৰু মোক আঁতৰাবৰ কাৰণে কৰিবও পাৰে।